তিনিচুকীয়া আৰক্ষী জালত পৰা চাইবাৰ অপৰাধী চক্ৰৰ আছে আন্তঃৰাষ্ট্ৰীয় সংযোগ আটকাধীন অপৰাধীৰ সংখ্যা 8জনলৈ বৃদ্ধি আৰু ইয়াৰে 4জন অপৰাধী তিনিচুকীয়াৰ বুলি জানিব পৰা গৈছে লগতে আন 4জন ছত্তীশগড়ৰ এই অপৰাধী কেইজনৰ পৰা জব্দ কৰা হৈছে 64খন এটিএম কাৰ্ড 17টা মোবাইল ফোন 66খন বেংক পাছবুক চেকবুক টেবলেট আৰু ল্যাপটপ ক্ৰিকেট জুৱাৰ সৈতে জড়িত অপৰাধী চক্ৰটো আৰু বৰ্তমান গ্যাংটোৰ আটকাধীন 8 অপৰাধীক লৈ ভিন্ন স্থানত অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান আৰক্ষীৰ মাৰাথন জেৰাত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে অভিযানকাৰী আৰক্ষী বিষয়া এএছপি মিনময় দাসে আমাৰ তিনিচুকীয়া আৰক্ষীৰ এটা গোপন খবৰ আছিল যে এটা চাইবাৰ ক্ৰাইমৰ লগত জড়িত গ্যাং এটা তিনিচুকীয়াত প্ৰৱেশ কৰি তেওঁলোকে নিজৰ গতিবিধি আৰম্ভ কৰিছিল আৰু সেই খবৰৰ ভিত্তিত আজি আমি এটা ৰেড চলাইছিলোঁ তিনিচুকীয়া তামোলবাৰী অঞ্চলত আৰু এটা বিল্ডিঙত আমি ৰেড কৰি পেলাই টোটেল 8জন মানুহ ইতিমধ্যে কৰায়ত্ব কৰিছোঁ তাৰে 4জন তিনিচুকীয়া আৰু 4জন ছত্তীশগড়ৰ আৰু তেওঁলোকৰ পৰা আমি যথেষ্টখিনি আপত্তিজনক নথিপত্ৰ বা আমি কিছুমান ইলেক্ট্ৰনিক এপাৰ্টাছ কিছুমান তেওঁলোকৰ পৰা চিজ কৰিছোঁ এটা লেপটপ তাৰপিছত 2টা টেবলেট 18টামান মোবাইল ফোন আৰু বিভিন্ন ধৰণৰ বেংকৰ লগত জড়িত এটিএম পাছবুক চেকবুক আৰু সিম কাৰ্ড তেওঁলোকৰ পজিশ্যনৰ পৰা ইতিমধ্যে আমি জব্দ কৰিছোঁ প্ৰাৰম্ভিক পৰ্যায়ত গম পোৱা গৈছে তেওঁলোকে বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত বেটিঙৰ লগত জড়িত আৰু বাকী যিবিলাক চাইবাৰ ক্ৰাইম বৰ্তমান চলি আছে তাৰো কিছুমান আমি এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আমি কিছু আভাস পাইছোঁ কিন্তু বাকী ডিটেইলছ ইনভেষ্টিগেশ্যন যিমানে আগবাঢ়িব সিমানে আৰু আমি বেছি গভীৰলৈ সোমাই যাব পাৰিম এনেকুৱা ধৰণে জাল পেলাই চকুতে তেওঁলোকৰ এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে কিন্তু এতিয়া যিহেতু আমি মোটামুটি তেওঁলোকৰ ওচৰত প্ৰায় 150খনতকৈ অধিক এটিএম কাৰ্ড পাইছোঁ তাৰপিছত আমি প্ৰায় 66খন আমি বেংক পাছবুক পাইছোঁ চেকবুক পাইছোঁ প্ৰায় 20টাতকৈ বেছি আমি সিম কাৰ্ড পাইছোঁ 17টা মোবাইল ফোন পাইছোঁ চ' এইটো চাই এইখিনি বস্তু এতিয়া তেওঁলোকে কাৰ বস্তু কেনেকৈ তেওঁলোকৰ অধীনলৈ আহিছে গোটেইখিনি আমি তন্নতন্নকৈ ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে আমি সবিশেষ কৰিব মানে ভালকৈ ক'ব পাৰিম কিন্তু যিহেতু এইখিনি বস্তু তেওঁলোকৰ লগত পোৱা গৈছে চ' এইটো এটা ডাঙৰ আৰু ছত্তীশগড়ৰ মানুহ আমি ইয়াত পাইছোঁ তিনিচুকীয়াৰ লোকেল মানুহ আছে চ' এটা ইণ্টাৰষ্টেট যিটো জেনেৰেলি আমাৰ ধাৰণা হয় যে চাইবাৰ ক্ৰাইম এটা অৰ্গেনাইজ ক্ৰাইম এটা বিভিন্ন স্তৰত বিভিন্ন ষ্টেটৰে হওক ইণ্টাৰষ্টেট বা হয়তো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গেং অপাৰেট কৰে চ' এই গোটেইখিনিয়ে মোটামুটি ইয়াত আমাৰ কানেক্ট হৈছে চ' যিমান আমি ইনভেষ্টিগেশ্যন আৰু আগবাঢ়িব আমি গোটেইখিনি সূত্ৰ যোগ কৰিবলৈ সক্ষম হ'ম এতিয়া আমি চাৰ্চ কৰি আছে কেছ পইচা তেনেকৈ বিশেষ পোৱা নাই এতিয়া আমি অকল বেংকৰ ৰিলেটেড ডকুমেণ্টছখিনি পাইছোঁ এই ঘটনাটো গোটেই IPL যোৱাৰ লগত জড়িত কৰিব পৰা যায় নেকি যিহেতু IPL বৰ্তমান চলি আছে এইকাৰণে বেটিঙৰ এটা তাত কণ্ট্ৰিবিউশ্যন থাকিব পাৰে কিন্তু অকল বেটিঙে নহয় তেওঁলোকে আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত বুলি আমি আমাৰ যিটো প্ৰাৰম্ভিক খবৰ আছিল আৰু এতিয়া যিহেতু আমি ইমানখিনি বস্তু তেওঁলোকৰ কব্জাৰ পৰা পাইছোঁ চ' সেইটো কাৰণে তেওঁলোকে হয়তো আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থাকিব লাগে ছাৰ গেংটোত আৰু থকাৰ সম্ভাৱনা আছে হয় বিভিন্ন মানুহ আছে তেওঁলোকক এতিয়া আমি সোধপোছ কৰিলে হয়তো আৰু বহুত তথ্য ওলাব যিহেতু ছত্তীশগড়ৰ আমি 4জন ব্যক্তিক ইতিমধ্যেই আমি এৰেষ্ট কৰিছোঁ চ' হয়তো আৰু ব্যক্তি আছে সেয়ে আমি এতিয়া যিখিনি পাছবুক বা এটিএম পাইছোঁ চ' সেইখিনি আমি এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে চ' আমি হয়তো ভিক্টিম থাকিবই তিনিচুকীয়া বা বিভিন্ন জেগা চ' যিমানে আমি ইনভেষ্টিগেশ্যন কৰি আমি ভিক্টিমছ আৰু একিউজ দুয়োটাকে আমি সমানে আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰোঁ অসমে নহয় এইটো আন্তঃৰাষ্ট্ৰীয় ব্যুৰো ৰিপৰ্ট অসম ফাষ্ট।